Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ অসমীয়াৰ অৰণ্য যাত্ৰা নামৰ পাঠটি। এই পাঠটিত তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট যিবোৰ কুৱেশ্যন আছে সেই আটাইখিনি মই বাছনি কৰি দি আছোঁ। তোমালোক সকলোৱে ভালকৈ শিকি ল'বা। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন পৰিব। আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। আৰু এটি বিশেষ কথা, যদি কোনোবাই কোনো কুৱেশ্যনৰ এনচাৰ নোপোৱা বিচাৰি তেতিয়াহ'লে কমেণ্ট কৰিবা, মই তাৰ উত্তৰ দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া ব'লা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। অতি চমু প্ৰশ্নত চোৱা। 1 নম্বৰটো, কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা। কথাষাৰৰ বক্তা কোন? তাৰপিছত চমু প্ৰশ্নাৱলীত চোৱা। কাজিৰঙালৈ যাত্ৰা কৰি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো চাবা। এইটো চিন দিয়া নাই কিন্তু তোমালোকে চাব লাগিব। 2 নম্বৰ কুৱেশ্যনটো অলপ ভালকৈ চাবা। কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা। এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল? আঁতিগুৰি মাৰি লিখা। তাৰপিছত তোমালোকে চাবা অতিৰিক্ত প্ৰশ্ন যিবিলাক দিয়া আছে তাত 3 নম্বৰ কুৱেশ্যনটো, বিদ্যালয়ৰ 8ম আৰু 9ম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত হৈছিল? এই প্ৰশ্নটো চাবা। ইয়াৰ লগতে তোমালোকে চাব লাগিব 6 নম্বৰ, পল আৰু পাহি কোন শ্ৰেণীত পঢ়ে? 7 নম্বৰ, অনুৰাধা শৰ্মা পূজাৰীয়ে কোনখন গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰিছিল? 9 নম্বৰ, অৰণ্য যাত্ৰাত পাহি আৰু বিদিশাক কি দায়িত্ব দিয়া হৈছিল? 12 নম্বৰ, চন্তৰী মানে কি? 14 নম্বৰ, ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? 15 নম্বৰ, নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? 16 নম্বৰ, কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া অৰণ্য বিষয়াজন কোন? 17 নম্বৰ, কাজিৰঙাৰ গড় আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই বিশ্ব মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তিজন কোন? তাৰপিছত চমু প্ৰশ্নাৱলী চাবা। 2 নম্বৰ, অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা উপন্যাসসমূহৰ নাম উল্লেখ কৰা। 4 নম্বৰ, অনুৰাধা শৰ্মা পূজাৰীৰ গল্প সংকলন কেইখনৰ নাম উল্লেখ কৰা। 5 নম্বৰ, গৰমৰ বন্ধ আৰম্ভ হোৱা দিনটোৰ পৰাই পলৰ কি অভ্যাস গঢ়ি উঠিছিল? 6 নম্বৰ, মইতো ল'ৰা, এইবোৰ ছোৱালীৰ কাম, তোমালোকে কৰা। মইতো দেউতাক এইবোৰ কাম কৰা দেখা নাই। কথাষাৰ কোনে কাক কি প্ৰসংগত কৈছিল? তুমি এইষাৰ কথা সমৰ্থন কৰা নে? এই কুৱেশ্যনটো তোমালোকে ভালকৈ শিকিবা। আৰু কেইটামান প্ৰশ্ন আছে সেই পিঠিত, ব'লা চাওঁ। 9 নম্বৰ কুৱেশ্যনটো চোৱা। কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল? 10 নম্বৰ, তোমালোকে পৃথিৱীৰ ভিতৰতে যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছা। অৰণ্যৰ পৰা শিকিব লগা বহুত কথা আছে। কোনখন অৰণ্যৰ কথা কোৱা হৈছে ইয়াত? এই অৰণ্যৰ কি যশস্যা আছে? 12 নম্বৰ, ঠিক আছে, ভালকৈ যাবা আৰু আগলৈ নজনা কামত মৰ সাহস নেদেখুৱাবা। কোনে কাক কি উদ্দেশ্য কৰি কথাষাৰ কৈছিল? 13 নম্বৰ, অৰণ্য যাত্ৰাৰ বাবে পাহিয়ে নিজৰ বেগত কি বস্তু ভৰাই লৈছিল? ইয়াৰ উপৰিও তোমালোকে চাব লাগিব 22 নম্বৰ কুৱেশ্যনটো চোৱা।
বাইদেউ তোমালোকক কেনেকৈ ধন্যবাদ জনাম কাক কোনে কি কাৰণে ধন্যবাদ জনোৱাৰ কথা কৈছে তাৰপিছত তোমালোকে চাব লাগিব 24 নম্বৰ মহিচন্দ্ৰ মিৰি কোন 26 নম্বৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আৰু আফতাবত কি বিপদত পৰিছিল এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল 27 নম্বৰ মহিচন্দ্ৰ মিৰি কোন কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল 28 নম্বৰ নিগনা চিকাৰীৰ প্ৰকৃত নাম কি তেওঁ কাক প্ৰথমে কাজিৰঙাৰ ঘৰ দেখুৱাইছিল তাৰপিছত তোমালোকে ৰচনাধৰ্মী প্ৰশ্ন শিকিবা অনুৰাধা শৰ্মা পূজাৰীৰ বিষয়ে চমু পৰিচয় দাঙি ধৰা এইটো তোমালোকে শিকিবাই 5 নম্বৰ শিক্ষক শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল ইয়াৰ পিছৰ পৰিস্থিতি কি হ'ল বহলাই লিখা 7 নম্বৰ অসমীয়া বিষয় শিক্ষক তপন বৰুৱাই অম্লজান গেছে জীৱ জগতত পেলোৱা প্ৰভাৱৰ বিষয়ে কিদৰে ছাত্ৰ ছাত্ৰীসকলক বুজাইছিল পাঠৰ আধাৰত লিখা ইয়াৰ উপৰিও তোমালোকে এটি ব্যাখ্যা শিকিবা এইটো চেপ্টাৰৰ পৰা ক নম্বৰ একোখন অৰণ্য মানুহৰ হাওঁফাওঁৰ দৰে এইখিনি কুৱেশ্যন তোমালোকে এইটো চেপ্টাৰৰ পৰা শিকিবা উপৰিঞ্চিভাৱে যদি কোনোবাই শিকিব বিচৰা শিকিব পাৰা কোনো অসুবিধা নাই যদি এনেকুৱা কোনো কুৱেশ্যন মনলৈ আহে যাৰ উত্তৰ তোমালোকে নাজানা কমেণ্ট কৰি দিবা কমেণ্টত কুৱেশ্যনটো লিখি দিবা আমি তাৰ উত্তৰ দি দিম কিন্তু উপৰিঞ্চিভাৱে কুৱেশ্যন শিকাৰ আগতে তোমালোকে ইয়াত চিন দিয়া কৈ দিয়া আটাইকেইটা প্ৰশ্ন উত্তৰ তোমালোকে শিকিব লাগিব এইকেইটাৰ পৰা তোমালোকৰ বহুতখিনি কমন থাকিব গতিকে সকলোৱে ভালকৈ পঢ়িবা আৰু ভাল ৰিজাল্ট কৰিবা বুলি আমি আশাবাদী আগন্তুক চেপ্টাৰত আকৌ লগ পাম বেলেগ এটা চেপ্টাৰত আগন্তুক ভিডিঅ'ত এতিয়ালৈ ধন্যবাদ